নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গুৰুত্বপূৰ্ণ কিছু খবৰ। অৰুণোদয় আঁচনিৰ পুৰণা নতুন সকলো হিতাধিকাৰীয়ে খবৰখিনি জনাটো যথেষ্ট জৰুৰী। বন্ধুসকল, আগষ্টত পাব মুখ্যমন্ত্ৰীয়ে দিয়া যোগ্যতা প্ৰপত্ৰ এখন কিতাপ। 17 ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয়ৰ তৃতীয় ফেজৰ কাম। তো বন্ধুসকল, গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে অৰুণোদয় আঁচনি সংক্ৰান্তত। আগষ্টত অৰ্থাৎ চলিত মাহতে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্যতা প্ৰপত্ৰ লাভ কৰিব আৰু লগতে লাভ কৰিব এখন কিতাপ। এই প্ৰপত্ৰৰ লগতে যোগ্যতা প্ৰপত্ৰৰ লগতে আপুনি আৰু এখন প্ৰপত্ৰ লাভ কৰিব। সেই প্ৰপত্ৰখন কি প্ৰপত্ৰ হ'ব, ইয়াৰ কি বেনিফিট আপুনি লাভ কৰিব, লগতে কিতাপখন আপুনি কিয় লাভ কৰিব, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা অৰুণোদয়ৰ তৃতীয় ফেজৰ কাম শুভাৰম্ভ হ'ব বুলি ঘোষণা কৰা হৈছে। বন্ধুসকল, সম্পূৰ্ণ তথ্যলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে, পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আগষ্টত পাব মুখ্যমন্ত্ৰীয়ে দিয়া যোগ্যতা পত্ৰ এখন কিতাপ। 17 ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় 3.0। এইবাৰ 40 লাখ পৰিয়ালে পাব ধন, লগতে লাভ কৰিব ৰন্ধন গেছৰ বাবদ 250 টকাৰ ৰাজসাহায্য। 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চৰকাৰখনে অৰুণোদয়ৰ পৰা নিযুত মইনা আঁচনিলৈকে কেইবাখনো আঁচনিৰ পৰিসৰ বৃদ্ধিৰে চমক দিবলৈ ওলাইছে। সেই অনুসৰি অৰুণোদয় 3.0 আঁচনিত হিতাধিকাৰীৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰা হৈছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে 2019 চনৰ বাজেটত প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণা ৰাজহুৱা কৰিছিল। প্ৰথমতে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলক 830 টকাকৈ প্ৰদান কৰা হৈছিল। ইয়াৰ পাছত 2021 চনত নতুন চৰকাৰ গঠনৰ পাছত অৰুণোদয় 2.0 আৰম্ভ হৈছিল। সেই সময়ত হিতাধিকাৰীৰ সংখ্যা আছিল প্ৰায় 28 লাখ। কিন্তু সেই সময়ত আমি কাৰো পৰা আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ সবিশেষ লোৱা নাছিলোঁ। পাছত সমীক্ষা চলাই দেখা গ'ল যে বহু অযোগ্য লোক হিতাধিকাৰী হৈ আছে। সেয়েহে এতিয়া ৰাজ্য চৰকাৰে সঠিক পৰীক্ষণৰ দ্বাৰা অৰুণোদয় 3.0 হিতাধিকাৰী নিৰ্বাচন কৰিছে। এই বাছনি প্ৰক্ৰিয়াটোৰ বাবে প্ৰায় 6 মাহৰ সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া সকলো হিতাধিকাৰী আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন হৈ আছে। অৱশ্যে BTADত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই। সকলো মিলালে প্ৰায় 40 লাখ পৰিয়ালক অৰুণোদয়ে সামৰি লৈছে। আনহাতে জুলাই মাহত অৰুণোদয় 2.0 সমাপ্ত হোৱাৰ পাছত আগষ্ট মাহৰ পৰা অৰুণোদয় 3.0 আৰম্ভ হ'ব বুলি জনাই তেওঁ লগতে কয় যে এই মাহত পঞ্চায়ত প্ৰতিনিধি বা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে প্ৰতিজন হিতাধিকাৰীৰ ঘৰলৈ মুখ্যমন্ত্ৰীয়ে দিয়া এখন যোগ্যতাৰ প্ৰপত্ৰ আৰু কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি একোখনকৈ গ্ৰন্থ প্ৰদান কৰিব। এই প্ৰক্ৰিয়াটোৰ বাবে আগষ্ট মাহত কোনেও অৰুণোদয়ৰ ধন লাভ নকৰিব। ইয়াৰ পাছত প্ৰক্ৰিয়াটো সমাপ্ত হ'লে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ইফালে অসমৰ ইতিহাসত 40 লাখ পৰিয়াল সামৰি এনে কোনো আঁচনি পূৰ্বে গ্ৰহণ কৰা হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এইবাৰৰ পৰা প্ৰতিটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। তেওঁ হিতাধিকাৰী কিবা সমস্যা থাকিলে সমাধান কৰিব। ইয়াৰ উপৰি এটা পৰ্টেলো মুকলি কৰা হ'ব। ইফালে অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালৰ বাবে ৰন্ধন গেছ ক্ৰয় কৰিলে 250 টকা ৰেহাই দিয়াৰ উদ্দেশ্যে পৰীক্ষামূলকভাৱে এক নতুন আঁচনি আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় এই আঁচনিৰ যোগেদি ৰন্ধন গেছ ক্ৰয় কৰাৰ বাবে 250 টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ'ব। অৰুণোদয়ৰ পৰিয়ালে গেছ ক্ৰয় কৰিলেহে এই ৰাজসাহায্য লাভ কৰিব। অৰ্থাৎ অৰুণোদয়ৰ 1250 টকাৰ লগতে ৰন্ধন গেছৰ বাবে অতিৰিক্ত 250 টকা লাভ কৰিব। গেছ ক্ৰয় নকৰিলে পুঁজি নাপাব। অৰুণোদয় 3.0 হিতাধিকাৰীক যিখন মুখ্যমন্ত্ৰীৰ পত্ৰ দিয়া হ'ব তাৰ লগত গেছৰ বাবে এখন ফৰ্ম দিয়া হ'ব। ইয়াৰ বাবে ৰন্ধন গেছৰ কানেকশ্যন নম্বৰ লাগিব। ইয়াৰ যোগেদি IOC লগতে যোগাযোগ হ'ব। এই আঁচনিখন ভালদৰে চলিলে ভৱিষ্যতে স্থায়ীভাৱে কৰা হ'ব বুলিও কয় ডক্টৰ শৰ্মাই।
তো বন্ধুসকল গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক দেখুওৱা হৈছে জনোৱা হৈছে ভিডিঅ'টোৰ জৰিয়তে যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰিব আপোনাক বুজাই দিবলৈ মই যত্ন কৰিম এইখিনিতে আপোনালোকক জনাইছোঁ যে আপোনাক অৰুণোদয় আঁচনিৰ বাবে দুখনকৈ প্ৰপত্ৰ প্ৰদান কৰা হ'ব প্ৰপত্ৰখন আপোনাক ঘৰে ঘৰে গৈ দি আহিব মুখ্যমন্ত্ৰীৰ মানুহে ঘৰলৈ গৈ আপোনাক দি আহিব আৰু কিতাপখনো আপোনাক দি আহিব বা যদি এই প্ৰক্ৰিয়াখিনি ঘৰে ঘৰে গৈ দিয়াটো সম্ভৱ নহয় আপুনি সংশ্লিষ্ট আপোনাৰ পঞ্চায়ত অফিচৰ পৰাই প্ৰপত্ৰখন লাভ কৰিব পাৰে যেতিয়া প্ৰপত্ৰখন প্ৰদান কৰা হয় তেতিয়া গম পোৱা যাব ইয়াতে আৰু গুৰুত্বপূৰ্ণ কিছু তথ্য সংযোজন কৰা হৈছে যে ইয়াৰ বাবে অৰুণোদয় আঁচনিৰ এজন সহায়ক থাকিব যিকোনো প্ৰব্লেম হ'লে আপুনি তেখেতক জনাব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে তেখেতে আপোনাৰ সমস্যাখিনি সমাধান কৰিব ইয়াৰ বাবে আপোনাৰ এখন পৰ্টেলো মুকলি কৰা হ'ব যদি আপুনি গেছ সংযোগ লয় গেছ ক্ৰয় কৰে আপুনি 250 টকা চৰকাৰৰ পৰা ৰাজ সাহায্য পাব গতিকে ইয়াৰ বাবে আপুনি এখন প্ৰপত্ৰ ফিল আপ কৰি দিব লাগিব আৰু এইখিনি যদি আপুনি নকৰে 1250 টকাই আপুনি লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আপুনি লাভ নকৰিব অৰ্থাৎ গেছ ক্ৰয় কৰাক লৈ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব গতিকে অৰুণোদয় আঁচনিৰ পূৰ্বৰ দৰে আপুনি 1250 টকা পাব যদি গেছ ক্ৰয় নকৰে সেই প্ৰপত্ৰখন আপুনি ফিল আপ কৰি জমা নিদিয়ে তো আশা কৰিছোঁ তথ্যখিনি আপুনি বুজি পাইছে যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক আজিলৈ এৰিছোঁ ধন্যবাদ